পিছে আপুনি কোৱা কথাটো মিছা নহয়, ঠিকেই। বৰন্দা, আপুনি ইয়াতেচোন। তুমি আহি পালা? মই অলপ দেৰি আগতে আহি পাইছোঁ, তোমাৰ দেউতাৰ লগত কিবা কথা পাতিলোঁ। বৰন্দা, পিছে আপুনি জানেনে আজি বোলে কিবা টেডি ডে? চবকে কিবা টেডি দি আছে। আজিচোন টেডি ডে আছিলে, মইতো পাহৰিয়ে গৈছিলোঁ। কিয় তুমি কাৰোবাক টেডি দিম বুলি ভাবি থৈছিলা নেকি? নহয় হিতেশ দা, মই কিবা বেলেগহে ভাবি আছিলোঁ। কি ভাবি আছিলানো আমাকো কোৱা। মই ভাবি আছিলোঁ এখন টেডিৰ দোকান দিলে ভাল আছিল নেকি। পিছে বেয়া নহয় বাৰু আইডিয়াটো, কিন্তু কালিয়ে দিব লাগিছিল তুমি। তেৰিকাত তাকেইতো কৈ আছোঁ, পাহৰিয়ে গ'লো নহয়। নহ'লে ব'লক না, আজিয়ে দি দিওঁ। যিখিনি হ'ব আৰু, নোহোৱাতকেতো সেইখিনি হোৱাই ভাল। আমি এগালকে নিকিনো নহয়, কেইটামানহে কিনিম কিবা। অলপ কমকে কিনিম যাতে সোনকালে বিক্ৰী হৈ যায়। তোমাৰ কথাটো বেয়া নহয় কিন্তু। নহ'লে তোমাৰ বাচ্ছা বাৰ্ডেকেইটাক মাতা, গোটেইকেইটাই মিলি কেনে এটা দোকানে দি দিওঁ, তোমালোকে মানুহ মাতি আনি থাকিবা। মই কিন্তু এনে নকৰো, মোকো কিবা খুৱাব লাগিব, তেতিয়াহে কৰিম। তুমি টেনচন কিয় লৈছা? তোমাক মই মজ্জা খুৱাই দিম নহয়, তুমি আগতে মাতিটো আনা। হ'ব খুৱাই যদি মোৰ আপত্তি নাই, মই আনোগে ৰ'ব। আপুনি আৰু দেউতা পুতলা আনিব যাওক, মই ইহঁতক মাতিব গৈ আছোঁ। যোৱা। ভাবিছোঁ যদি দোকানখন দিয়ে দিওঁ নে কি কয় হিতেশ দা? ঠিকে কৈছা, মই অলপ লাগি দিম দিয়া, চিন্তা নকৰিবা। তেন্তে মোৰ মানুহ হৈয়ে গ'ল, চিন্তাই নাই আৰু। এইপিনেতো আমাৰ নৰসৰ দা আছে, শুনিলেতো আহিয়ে যাব এনেও। ঠিকে কৈছা, ককাইদেউ আকৌ এইবোৰ বহুত ভাল পাই নহয়। চাবা তুমি, ককাইদেউ শুনাৰ লগে লগে দৌৰ লগাব। তেন্তে ব'লক নহ'লে, পুতলা কেইটামান উঠাই লৈ আহোঁ দেৰি নকৰি। আনি আৰু দোকানখন বহাই দিওঁ, দেৰি কিছ বাত কি। ব'লা। আৰু ল'ৰা, যা তই তোৰ লগৰকেইটাক মাতি লৈ আহ। হ'ব দিয়া। আগতে মই ধুনুকে কওঁগে, সি আৰু মই চবকে মাতি লৈ আহোঁ। যা। ধুনু, জলদি ওলাই আহ, এটা মস্তি খবৰ লৈ আহিছোঁ। কি হ'ল দীপক, কেতিয়া স্কুলৰ পৰা আহি পাইছিলো হে? কিনো খবৰ দিব আহিলি তই? বৰন্দাই বোলে আজি টেডিৰ দোকান দিব, জানো আজি যে টেডি দে, আৰু তোকো মাতিব আহিছোঁ, ব'ল আমি চবকে মাতি লৈ যাওঁ। সঁচাকে নে? বৰন্দাই টেডিৰ দোকান দিব? কি মজা পুতলা আনিব চাগে ন? বল ময়ো যাম, বল দেউতাক কওঁগৈ ৰ। সঁচাকে যা, বৰ্তাক কওঁগৈ, বৰ্তাও যদি যায় যাব পাৰিব। দেউতাটো এইবিলাক ভালে পাই, যাব, কথাই নাই। ঠিকে আছে দে, মাত। দেউতা কি হ'ল, কিয়নো পেটটো ফালি আছ? দীপক, তই কেতিয়া আহিলি? ভিতৰত আহ। নাই বৰ্তা, এতিয়া ভিতৰত যোৱা সময় নাই, এটা গৰম খবৰ লৈ আহিছোঁ। কি গৰম খবৰ? মায়েৰে কিবা গৰম মেষ্টি বস্তু বনাইছে নেকি? নাই মায়ে একো বনোৱা নাই, বৰন্দাইহে বনাইছে এখন পুতলাৰ দোকান, পুতলা বিকিব বোলে বৰন্দাই এবাৰ টেডি ডেত। সেইকাৰণেহে আপোনালোকক মাতিব আহিছোঁ মই। আজিকালি যে এইবোৰ কি দে নাপাদে আৰু, ৰ'জ দে, চকলেট দে, টেডি দে, বাপৰে বাপ। পিছে ধুনু আৰু মই গৈ কেনে লগৰকেইটাক মাতি লৈ আহোঁ, আমি দোকানত মানুহ মাতিব লাগিব নহয়। যা, সি অকলে দোকান দিয়াতকে তহঁতি অলপ লাগি দেগে, যা। অকনমান পিছত ময়ো গৈ আছো ৰ। ঠিক আছে, তেন্তে আপুনি আহি থাকিব, আমি গ'লো। দে যা পিছে। ধুনু বল। বৰন্দাই দোকান দিব, দোকানত থাকি কি যে মজা লাগিব ন? অকল দোকানত থাকিলে নহ'ব, মানুহো মাতিব লাগিব। যিমান বেছি আমাৰ কাৰণে বিক্ৰী হ'ব, সিমান বেছি আমি খাব পাম। খুৱাব নেকি কিবা আকৌ? খুৱাব বুলি কৈছে। বঢ়িয়া, তেন্তে বল। বৰন্দাই যদি কয় কিবা খুৱাম বুলি, আমি পিজ্জা খাম বুলি কম দেই। হ'ব, সেইবোৰ পিছত হ'ব, বল আমি ইহঁতক মাতি আনো প্ৰথমে, বল। বল। এতিয়াতো চিম্পুটো আমাৰ লগত আহি গলি, এতিয়া বল লিংকিক মাতিব যাওঁ। তাইক মাতিব নাযাবি, তাই একদম যি হাগনি। স্কুলত দেখোন তাই ঠিকে আছিল, হাগনি আকৌ কেতিয়া হ'ল? স্কুলত থাকোঁতে বোলে তাই অলপ পেটটো বিষাই আছিল। তাই একো ভাবা নাই, ঘৰত আহি কেনে তাই বোলে এনেকে পায়খানা দৌৰি আছে, দিনটো বোলে পায়খানাতে ঘূৰি আছে তাই। আছা, মই তাইক কৈয়ে আছিলো ইমান তেজিলি নাখাবি, তাই হাগনি হ'ব, কিন্তু তাই নুশুনিলে। সেইকাৰণে আমিওতো খাইছো, আমাৰতো একো হোৱা নাই। সেইকাৰণে যিকোনো বস্তু অতি মাত্ৰাত খাব নালাগে। এতিয়া তাই গম পাব, ডক্তৰৰ ওচৰত যাই যেতিয়া ইনজেকশ্যন গাল ল'ব লাগিব, তেতেলী খোৱা মজা ওলাব। মানা কৰিলেতো নুশুনে একো। তাইক ময়ো কৈছিলো ইমান তেতেলী নাখাবি, কিন্তু তাই নুশুনিলে, আকৌ খায়ে
বল নহ'লে তাইক এবাৰ পুতুককে চাই আহো। তই ঠিকে কৈছ দীপক, বল চাই আহো। অ এইকণতে দিলি দোকানখন। বেছি দূৰলৈ যোৱা নাই দিয়ক, এইকণতে যি হয় হ'ব। পিছে কিবা বিক্ৰী কৰিব পাৰে নে নাই? এটা দুটা হৈছে, নোহোৱা নহয়, কিন্তু কাইলৈ দিলে বেছি ভাল হ'লে হয়। এইকণতে যি হয় হ'ব দে। হ'ব ৰাতিলৈকে যি হয় চাওঁ, যিখিনি হয় হ'ব আৰু। পিছে ককাইদেউ আপুনি দোকানত ৰখিব নেকি? আহিছো যদি অলপ সময় চাওঁ ৰ। আহক টেডি ডেড পুতলা লৈ যাওক, আহক নীলা পুতলা লাগে, ৰঙা লাগে, গুলপীয়া লাগে, চব পাই যাব মোৰ ওচৰত, আহক। বৰন্দা আপুনি পুৰা মানুহ মাতি আছে। কি কৰিম, তোমালোকে আহিয়ে নোপোৱা আৰু ইমান দেৰি কৰিছা। আৰু পিছত তোমালোকৰ লগত এটা পিচকি যে থাকে টিকলিজনী, কি হ'ল তাইৰ? তাইৰ তেতেলী খাই কিনে হাগনি হৈছে সেই তাইকে চাব গৈছিলো, সেইকাৰণে অলপ দেৰি হ'ল। এহে কথা। দিয়া যোৱা দেৰি হৈছে বহুত, যোৱা মানুহ মাতি লৈ আহা। হ'ব এতিয়া আপুনি টেনচন নকৰিব, একদম চব বিক্ৰী কৰি পেলাম পুতলা, আমি আহি গৈছে নহয়। যোৱা জল্দি মানুহ মাতি আনা। আহক পুতলা লাগে নেকি? পুতলা টেডি ডেড পুতলা লৈ যাওক। দাদা সেই পুতলা বুলি চিঞৰি আছে যে পোৱালি কেইটা আপোনাৰ দোকানৰ বোলে, মোক ইয়াতে পঠাই দিলে। এইকেইটা আমাৰে হয়। কোৱা কি ৰঙৰ পুতলা লাগিব তোমাক? কিবা কিবি মিক্স কৰি দিয়ক, 15টামান দিয়ক। ইয়াক কিমান গাল পুতলা লাগে নে? ইয়াক দেখাতে চাপৰি লাগিছে, কেইজনী বা পঠাই থৈছে ঠিক নাই। ভাইটি, ইমান গাল পুতলানো তুমি কি কৰিবা? আপোনাৰ ভালে হৈছে, কিবা আপুনি বেচিবহে লাগে। আপুনি ইমান কিয় কুৱেশ্যন কৰি আছে? আপুনি বুজি নাপায়, দিয়ক মোক। আপুনি যদি যোৱাবাৰ বিকিলে হয় নহয়, এইবাৰতকে মই বেছি লৈ গলো হয়, সেইবাৰ মোক বেছি লগা আছিল। খাটাঙি চাপৰিয়ে হয় থদুৱা চালা। মোৰনো কি, মোৰ বেচিবহে লাগে কিবা। ভালে হৈছে, আৰু 20 মান থাকিলে ভালে আছিল। পইচা কিমান নো হ'ল এইকেইটাৰ? তোমাৰ 9,535 টকা হৈছে। ইমান দাম হৈছে নে পুতলা কেইটা? অলপ কমাওক। আপুনি অলপ বেছিয়ে দাম কোৱা নাই নে? ইমান গাল পুতলা দিছো, অলপ কমাব পাৰি দিয়ক। এটা কাম কৰা, 9,535 টকা হৈছে ন, 35 টকা নালাগে দিয়া, 9,500 টকাকে দিয়া। আপুনিনো কি 35 টকা কমাই আছে? অলপ এনেকে নহ'ব দে, অলপ বেছিয়ে কমাওক। নহলে আপুনি এটা কাম কৰক, পুৰাপুৰি 8,000 টকা লৈ ল'ব। ইমান কমত যে নোৱাৰি আৰু। তুমি এটা কাম কৰা, 9,400 টকা দিয়া। নাই, নহলে মই বেলেগ দোকানৰ পৰাহে লওঁগে। আপুনি অলপ বেছি দাম কৈছে। আপুনি 9,000 টকাই লওক, নহলে মই বেলেগ দোকানৰ পৰা লৈ যাম। হ'ব দিয়া, আজি টেডি ডে বুলি দিছো, লৈ যোৱা। হুই না বাট, অলপ পইচাটো জিপে কৰি দিছো দেই, আপুনি চাই লওক। হ'ব দিয়া, আহিছে। দেখিছে বৰন্দা, আমি চব কাষ্টমাৰ মাতি আপোনাৰ পুতলা বিক্ৰী কৰি পেলালো। এতিয়া আমাৰ খোৱাহে পালা। এতিয়া আমাক কিন্তু পিজ্জা খুৱাব লাগিব, গোটেই গাল বিক্ৰী কৰিছো। ময়ো কিন্তু পিজ্জা খাম, পিজ্জা খুৱাব লাগিব। হ'ব দিয়া, খাবা। তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিলো। আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব নাপাহৰিব। আৰু আপোনালোকে কেনেকুৱা টাইপৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্টত জনাব দেই। ধন্যবাদ।